ধুবুৰীৰ এক্সেল একাডেমি সিনিয়ৰ সেকেন্ডাৰী স্কুলত শিক্ষাৰ্থীৰ প্ৰতিবাদ। এজন শিক্ষকক বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰাৰ প্ৰতিবাদত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। একাডেমিৰ অধ্যক্ষৰ বিৰুদ্ধে ওলাই আহিল ছাত্ৰ-ছাত্ৰীসকল। একাডেমিখনৰ নুৰ আলম নামৰ শিক্ষকজনক কোনো ধৰণৰ জাননী নিদিয়াকৈ একাডেমিৰ পৰা বহিষ্কাৰ কৰাক লৈ প্ৰতিবাদ। একাডেমিৰ অধ্যক্ষ ৰেজাউল ইছলামৰ বিৰুদ্ধে বিভিন্ন অভিযোগ। জানিব পৰা মতে অধ্যক্ষ ৰেজাউল ইছলামে ব্যক্তিগত আখেজত শিক্ষকজনক বহিষ্কাৰ কৰে। উল্লেখনীয় যে নামভৰ্তিৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন ধৰণৰ সুবিধা দিয়াৰ কথা কৈছিল যদিও এতিয়া কোনো ধৰণৰ সুবিধা দিয়া নাই বুলি অভিযোগ অধ্যক্ষৰ বিৰুদ্ধে। লগতে ছাত্ৰ-ছাত্ৰীবোৰক বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে অধ্যক্ষ ৰেজাউল ইছলামৰ বিৰুদ্ধে। এতিয়া কৰ্তৃপক্ষই কি পদক্ষেপ লয় সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। একচুৱেলি মানে এইখন স্কুল আমি তিনিজনে ট্ৰাষ্টিয়ে খুলিছোঁ। তো দুজন ট্ৰাষ্ট, মই আৰু প্ৰিন্সিপাল ছাৰ আছে, তাৰ লগত ফিৰদৌছ আহমেদ ছাৰ আছে, তিনিজনে ট্ৰাষ্টি কলেজটো খুলিছোঁ। মোক নজনাকৈ সিহঁত দুজনে এটা নিজাববীয়াকৈ এটা কমিটি গঠন কৰি কমিটিৰ হাতত অল পাৱাৰ দি দিছে আৰু কৈছে কালি ডিচিশ্যন লৈছে মোক মানে টাৰ্মিনেট কৰিছে। সেইটো কমিটি আছে SMC কমিটিয়ে এইটো মানে ডিচিশ্যন লৈছে, যিটো কমিটি সিহঁতে দুজনে বনাইছে। আৰু মই ৰিজন সুধিছোঁ কিয় মোক টাৰ্মিনেট কৰিলে, কৈছে যে মেক্সিমাম ষ্টুডেণ্ট 90% ষ্টুডেণ্ট আৰু 90% গাৰ্জেনে কমপ্লেইন কৰিছে তোমাৰ নামত যে তোমাৰ মানে টিচিং ভাল নহয়। মই তেতিয়া ষ্টুডেণ্টক কৈছোঁ যদি তোমালোকে যদি কমপ্লেইন কৰিছা ঠিক আছে মই একচেপ্ট কৰিছোঁ, মই ক্লাছ নকৰোঁ। তেতিয়া ষ্টুডেণ্ট কৈছে যে আমি কোনো কমপ্লেইন কৰা নাই, এইটো প্ৰিন্সিপাল ছাৰে বিদ্যুৎ ছাৰে মিছা কথা কৈছে। এতিয়া সিহঁতে সিদ্ধান্ত লৈছে যে আমি ক্লাছ নকৰোঁ, আমাক নুৰ ছাৰ লাগিব, প্ৰতিবাদ কৰিছে। এতিয়া বুজা গ'ল যে কোনে মিছা কথা কৈছে। এতিয়া মই মানে কি মোৰ কথা যে ষ্টুডেণ্ট যিটো দাবী সেইটো মানিব লাগিব। তাৰপিছত আৰু এতিয়া আমাৰ ট্ৰাষ্টিৰ কথা আছে, যদি সিহঁতে থাকে মই নাথাকোঁ, মই থাকিলে সিহঁতে নাথাকিব, সেইটোৱে কথা। এইটো কথা লৈ পিনে মই মাতি পিনে মোৰ ৰুমত বহিছোঁ যে আমি যিবিলাক কথা কৈ পিনে ষ্টুডেণ্টক লৈ আহিছোঁ সেইবিলাক আমি কিয় নিদিম। সেইটো লৈ পিনে মোৰ লগত অলপ তৰ্কাতৰ্কি হৈছিল। তাৰপিছত সিহঁতে নিজাববীয়াকৈ কমিটি গঠন কৰি মোক এলিমিনেট কৰাৰ এইটো মানে এটা সিদ্ধান্ত লৈছিল। সূত্ৰপাত তাৰ পৰা হৈছিল, সিহঁতে ইণ্টেনশ্যনেলি এইটো কৰি আছে। আপোনালোকে যে প্ৰিন্সিপাল ৰেজাউল ইছলাম। আমাৰ এইখন প্ৰতিষ্ঠানৰ নাম এক্সেল একাডেমি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। আমাৰ শিক্ষানুষ্ঠানখন আমাৰ যোৱা বছৰত অপেন হৈছিল। আমাৰ শিক্ষানুষ্ঠানখন প্ৰতিষ্ঠা হোৱাৰ আগতে আমাৰ বিদ্যালয়ৰ অধ্যক্ষ আৰু লগতে বিভিন্ন টিচাৰে আমাক বহুতো প্ৰলোভনেৰে আমাৰ বিদ্যালয়খনত আমাক বহুতো ছাত্ৰ ছাত্ৰীক আনিছে, বহুতো ধৰণৰ লোভ দেখুৱাইছে যে তোমালোকে তাত গ'লে তোমালোকে এচিত থাকিব পাৰিবা, আমাৰ টিচিং ষ্টাফ ভাল, তোমালোকে ডিজিটেল বৰ্ডত ক্লাছ কৰিব পাৰিবা আৰু বিভিন্ন ধৰণৰ বহুতো ধৰণৰ প্ৰলোভন দেখুৱাইছিল। কিন্তু আমি ইয়াত আহি এটাও ভালকৈ পোৱা নাই। আমি অকল ডিজিটেল বৰ্ড 2টা নে 3টামান পাইছোঁ, ক্লাছ বহুত হয় কিন্তু ডিজিটেল বৰ্ড অকল 2টা 3টা। আৰু আমাৰ অধ্যক্ষ মহোদয় যিজন আছে ৰেজাউল ইছলাম ছাৰ, আমাৰ ব্যৱহাৰ কি বস্তু আচলতে ক'বলৈ গ'লে ভালকৈ নাজানে। আমাৰ যিসকল গাৰ্জিয়ান থাকে, গাৰ্জিয়ান তথা বিভিন্ন ছাত্ৰ ছাত্ৰীৰ লগত কেনেকুৱাকৈ কথা পাতিব লাগে আমাৰ অধ্যক্ষ মহোদয় সেইখিনি নাজানে। আমাৰ গাৰ্জিয়ানসকলে আমাৰ ভৱিষ্যতৰ ভাল এটা বিচাৰি, আমাৰ ভৱিষ্যতৰ ভাল কামনাৰে আমাক এইখন বিদ্যালয়ত পঠাই দিছে। কিন্তু এইখন বিদ্যালয়ত পঠাই দি হয়তো আমি অৰ্থাৎ আমাৰ গাৰ্জেনবিলাক এতিয়া বহুতো ধৰণৰ বেয়া থিংকিং আহি আছে, আমি এইখন বিদ্যালয়ত আহি কিবা এটা ডাঙৰ ভুল কৰিলোঁ যেন। গতিকে আমাৰ ধুবুৰী আমাৰ এইখন পিছপৰা ঠাইত আমাৰ এক্সেল একাডেমি ভাল শিক্ষা প্ৰতিষ্ঠান হয়। ফলত আমাৰ এক্সেল একাডেমিৰ মেনেজমেণ্টত যি 3জন শিক্ষক আছে, আমাৰ শিক্ষক 3জনৰ ভিতৰত আমাৰ ফিজিক্স টিচাৰৰ মেনেজমেণ্টত আছে। আমাৰ মেনেজমেণ্টৰ ছাৰজনক আজি আমাৰ বিদ্যালয়ৰ পৰা খেদি পঠিয়াইছে আৰু আমাৰ পৰীক্ষাৰ আমাৰ বেছি দিন নাই আৰু 3-4 মাহ মান আছে। আজি যদি আমাৰ ফিজিক্স টিচাৰক যদি পঠিয়াই দিয়ে তেনেহ'লে আমাৰ পঢ়া কেনেকৈ আগুৱাই যাব, আমি কেনেকৈ পাৰিম, আমাৰ ৰিজাল্ট কেনেকৈ ভাল হ'ব। গতিকে আমি সকলো ছাত্ৰ ছাত্ৰী আজি আমি এটা আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ। আমাক এতিয়া নুৰ আলম ছাৰক লাগেই, নুৰ আলম ছাৰক আজিৰ ভিতৰতে লাগিব আৰু নুৰ আলম ছাৰক যদি আজিৰ ভিতৰতে বিদ্যালয়লৈ আনিব নোৱাৰে তেনেহ'লে আমি এইখন বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী ক্লাছ নকৰিম, এইটো আমাৰ অনুৰোধ। ধুবুৰীৰ পৰা জাহিদুল ইছলামৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।